দৌলত খবৰ প্ৰাক্ষণত বটদ্ৰৱাত শোকাকুল পৰিৱেশ। আকাশী গংগাৰ তীৰত পঞ্চভূতত বিলীন নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ। পঞ্চভূতত বিলীন হ'ল বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীৰ নশ্বৰ দেহ। শনিবাৰে নিশা নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আকস্মিকভাৱে বিয়োগ ঘটিছিল সত্ৰাধিকাৰগৰাকীৰ। নিশাই বটদ্ৰৱাৰ বাসগৃহলৈ অনা হয় সত্ৰাধিকাৰগৰাকীৰ নশ্বৰ দেহ। বাসগৃহত তেওঁক ভকত বৈষ্ণৱ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনোৱাৰ অন্তত ভকত বৈষ্ণৱে কল্যাণ খৰমান গাই সত্ৰাধিকাৰগৰাকীক লৈ শেষ যাত্ৰা কৰে। নিশাই বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত শেষকৃত্য সম্পন্ন কৰা হয় সত্ৰাধিকাৰগৰাকীৰ। আজিৰে পৰা বটদ্ৰৱাত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ প্ৰাক্ষণত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তথা থান পৰিচালনা সমিতিৰ উপসভাপতি দেৱানন্দ দেৱ গোস্বামীৰ বিয়োগৰ খবৰে বৃহত্তৰ বটদ্ৰৱা অঞ্চলত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। বৃহত্তৰ অঞ্চলটোৰ কোনো লোকে সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী দেৱৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই, কিয়নো আজিৰ পৰা বটদ্ৰৱা থানত অনুষ্ঠিত হ'বলগীয়া দৌল উৎসৱৰ ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণৰ পাল আছিল নৰুৱা সত্ৰৰ। দৌল উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীসমূহৰ সকলো প্ৰস্তুতি নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী দেৱে নিজেই কৰি উলিয়াইছিল। শনিবাৰে বিয়লি ভাগলৈ সত্ৰৰ কাৰ্যালয়তে ব্যস্ত থকা সত্ৰাধিকাৰগৰাকীক ঘৰলৈ অহাৰ পাছত কিছু শৰীৰ অলপ অসুস্থ বুলি কোৱাত পৰিয়ালৰ লোকে সদায় চিকিৎসা কৰি থকা এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ অলপ সময়ৰ পাছতেই চিকিৎসালয়তে নিশা প্ৰায় 9:45 67 বছৰ বয়সত সত্ৰাধিকাৰগৰাকীৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে নগাঁও চহৰৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চলত এক শোকৰ ছাঁ পৰে। একাধাৰে গায়ন বায়ন ভাওনাৰ সুদক্ষ অভিনেতা তথা সুবক্তা সত্ৰাধিকাৰগৰাকীয়ে বহু বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টাৰে যাত্ৰা অব্যাহত ৰাখিছিল। এইগৰাকী নিপুণ শিল্পী সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। এইগৰাকী নিপুণ শিল্পী বঁটাপ্ৰাপ্ত দেৱানন্দ দেৱ গোস্বামীৰ বিয়োগত নিশাই লগে লগে তেওঁৰ গৃহত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, থান পৰিচালনা সমিতিৰ সদস্যকে প্ৰমুখ কৰি বিষয়ববীয়াৰ লগতে নগাঁৱৰ বটদ্ৰৱাৰ অসংখ্য গুণমুগ্ধ লোক উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কোনো ভাষা নাই, ভাষাহীন। আজি 23 তাৰিখে নিশা প্ৰায় 9:45 শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি দেৱানন্দ দেৱ গোস্বামী প্ৰভু ইতিমধ্যে বৈকুণ্ঠগামী হৈছে। আমি অত্যন্ত মৰ্মান্তিক, কোনো ভাষা আমি পোৱা নাই। তেখেতৰ যিখিনি সৃষ্টিৰাজি আমি কেনেকৈ ক'ম সেইখিনি পূৰণ হ'ব বুলি তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু যি পৰিয়ালবৰ্গটো যি শোকত তাৰমানে ম্ৰিয়মান হৈ আছে, সমগ্ৰ বটদ্ৰৱা অঞ্চল, শ্ৰী শ্ৰী নৰুৱা সত্ৰ, শ্ৰী শ্ৰী হলগুৰি সত্ৰ, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি, বিভিন্ন শুভাকাংক্ষী ইতিমধ্যে আমি নগাঁৱৰ পৰা একেলগে তেখেতৰ নশ্বৰ দেহ লৈ আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁহি। আমি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। আৰু তেখেতে সভাপতি থকা সময়ত আমি এই সাধাৰণ সম্পাদকৰ দায়িত্ব আমি নিৰ্বাহ কৰিবলৈ পাইছিলোঁ। যথেষ্ট আমি তেখেতৰ পৰা আমি শিকিছিলোঁ। সেইখিনি আমাৰ স্মৃতিৰ গৰ্ভত আমাৰ থাকি গ'ল। আৰু কি ক'ম, অতি সোনকালে, বৰ বেছি সোনকালে গ'ল তেখেত, আমি ভবা নাছিলোঁ। আৰু সেই সময়ত গৰাই নাচক আমি পাইছোঁ
যে চকুৰ আগতে গ'ল। ডক্টৰসকলে চিকিৎসকসকলে যথেষ্ট চেষ্টা কৰিছে, মোৰ চকুৰ আগত আমি দেখা পাইছোঁ। নিয়তিৰ পৰিহাস আমি সকলোৱে মানিব লাগিব। আমি কাইলৈৰ পৰা ইতিমধ্যে বটদ্ৰৱা থানত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ আছিলে আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰ এইবাৰ পাল। সিদ্ধান্ত ইয়াত সত্ৰ সমাজে ল'ব। আমি শ্ৰদ্ধাঞ্জলি আমি তেখেতক জনাইছোঁ আৰু বৈকুণ্ঠগামী হোৱা দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ আত্মাই যাতে সদ্গতি লাভ কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশাই অসংখ্য লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশত সৎকাৰ কৰা হয় সত্ৰাধিকাৰগৰাকীৰ নশ্বৰ দেহ। মৃত্যুৰ সময়ত 2 পুত্ৰসহ পত্নীক ইহ সংসাৰত এৰি থৈ যায় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। গুৰুজনৰ জন্মস্থানত আয়োজিত দৌল মহোৎসৱৰ প্ৰাকক্ষণত সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ খবৰে অত্যন্ত মৰ্মাহত কৰি তুলিছে নগাঁওবাসীক। নমস্কাৰ। নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু বিয়োগ হোৱাত বৰদোৱাবাসীৰ এক অপুৰন্ত ক্ষতি হৈছে। আজি শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ, এই দৌল যাত্ৰা মহোৎসৱত যিদৰে উদযাপন কৰিব লাগিছিল আজি তাত অকণমান হ'লেও ব্যতিক্ৰম হ'ব, কাৰণ সত্ৰাধিকাৰ প্ৰভু উপস্থিত নাই আৰু এই উপস্থিত নথকাত ৰাইজৰো ক্ষতি হৈছে আৰু বৰদোৱাবাসীৰো ক্ষতি হৈছে। আকস্মিক বিয়োগত বৰদোৱাবাসীৰ বহুত ক্ষতি। তেখেত 5খন সত্ৰৰ সত্ৰাধিকাৰ পৰিচালনা কৰিছিলে আৰু সেই 5খন সত্ৰ বৰদোৱা, বালি সত্ৰ, ৰামপুৰ সত্ৰ, পাটবক্ষী সত্ৰ আৰু জনীয়া সত্ৰৰ সত্ৰাধিকাৰ আছিল। ঢিঙৰ পৰা জয়দেৱ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট 9 নিউজ এনি।